ধিক্কাৰ মই ক'লো, ধিক্কাৰ আপোনালোকৰ ওপৰত। মাতক মাতক, লাজৰ কথা। মোক দেখা পালে তেওঁ, এতিয়া তেওঁৰ কথাৰ কোনটো মই বুলি গম পাই গ'ল। বস্তুটো এইটো হৈ গ'ল আপোনাৰ 4 চকীয়া পাৰ্কিঙৰ কাৰণে ইয়াতে কিবা আপোনালোকৰ ৰাখা ব্যৱস্থা আছে নেকি? আপুনি চাব, আপুনি কথা এবাৰ ওলাই গ'লে মানুহৰ মুখত আপোনাক মেয়ৰে কৈছে তো এইটো কথা, মেয়ৰে কোৱা বুলি কৈছে দেই তেওঁ। আপোনালোকে ৰাখিবই নিদিয়ে ইয়াতে মানুহক, কি কাৰণে ৰাখিব নিদিয়ে? আপোনালোকে ৰাখিব কিয় কাৰণে? ইয়াতে যদি এইটো আছে, ইয়াতে ফ্ৰী পাৰ্কিং এৰিয়া আছে, ফ্ৰী বুলি লিখা হোৱাৰ পাছত আপুনি পইচা লৈছে ইফালে 2 হুইলাৰ আৰু 3 হুইলাৰক ৰাখিব নিদিয়ে। ৰিচিপ্ট চাওঁ আপোনালোকৰ, কি ৰিচিপ্ট আছে আপোনালোকৰ? ৰিচিপ্টৰো অৱস্থা নাই, কিমান দিন আপোনালোকে ৰিচিপ্ট চাগে দিয়াই নাই। চাওকচোন, এই ৰিচিপ্টৰ অৱস্থা এনেকুৱা হয় নেকি কওকচোন? যদি আপোনালোকে ইউজ কৰি থাকে, চাওকচোন ৰিচিপ্টৰ বহীৰ পাতৰ অৱস্থা চাওক। আৰে অৰিজিনেল, ঠিক আছে, চব মানি ল'লো। আপোনালোকে দিয়ে নে নাই মানুহবিলাকক ৰিচিপ্ট? ইয়াতে আপোনালোকেতো ভেহিকেল নম্বৰ ক'ত এণ্ট্ৰি কৰিছে? ইয়াতে এণ্ট্ৰি কৰিছে, মোক এটা দেখাই দিয়কচোন। মই আজি ৰাতিপুৱা এখন গাড়ী ৰাখিছিলোঁ, ইয়াতে এণ্ট্ৰি ক'ত হৈছে মোক এইখন, সেইটো এণ্ট্ৰিটো লাগে মোক। ইয়াতে এটা মই আঁতৰাই যাম, মোক এটা বস্তুটো বুজাই দিয়ক। আপুনি অসমীয়া মানুহ হয়নে নাই? আপুনি ভাবিব লাগে মানুহ কিন্তু অসুবিধাৰ কথা। আপুনি ইয়াতে ভেহিকেল নম্বৰ কি কাৰণে এণ্ট্ৰি নকৰিব? মোক এইটো কথা কওক। চব ঠিক আছে, আপুনি গাড়ী নম্বৰে এণ্ট্ৰি কৰা নাই, এখন ৰিচিপ্টতো গাড়ী নম্বৰ এণ্ট্ৰি নাই, এইখন ভাত পাই দিয়ে। তাৰমানে ইয়াতে যদি ইয়াৰ পৰা কোনোবা এখন গাড়ী চুৰ হয়, ভগৱান নকৰক, আপুনি ৰিস্ক ল'ব নেকি? আপুনি কি কাৰণে গাড়ী নম্বৰ এণ্ট্ৰি নকৰে? 2 আৰু 3 হুইলাৰকতো ৰাখিবই নিদিয়ে, গোটেই 4 চকীয়া গাড়ীবিলাক ৰাখে আপোনালোকে। এনেকুৱাতো আপুনি ভুলতে কেনেকৈ মাৰিব? কি কথা কয় আপুনি কি ভুলতে মাৰিবহে? আৰু আপোনালোকে শুনক, এইবিলাক আপোনালোকক মানুহক দিবৰ কাৰণে দিয়ে, পকেটত সোমাই থকাৰ কাৰণে নিদিয়ে। ইয়াতে এখন গাড়ী এটা পেজত আপোনালোকৰ সেই নাই, এটা পেজত গাড়ীৰ নম্বৰ ৰেজিষ্ট্ৰেশ্যন নাই। আপোনাৰ ইয়াৰ পৰা যদি গাড়ী এখন চুৰ হৈ যায়, ৰিক্স কোনে ল'ব? মোক কওকচোন। গাড়ী নম্বৰ ক'ত আপোনাৰ দাদা? গাড়ী নম্বৰ ক'ত? আপোনাৰ এমপ্লয়ী, আপোনাৰ ওপৰত আপোনাৰ এমপ্লয়ী, শুনক, আপোনাৰ এমপ্লয়ী হয় না, আপুনি বুজাব লাগিব নাই? নকৰিলে আপোনাকে ধৰিব মানুহ। এই গাড়ী ৰখাৰ কাৰণে ঘণ্টা 10 টকা, 20 টকাকে এতিয়া আহিলে প্ৰথম 10 টকা ৰাখিলেও 20 টকা কথা এতিয়া ঘূৰাই, কি কাৰণে কথা ঘূৰাই? এতিয়া দেখোন সন্মুখৰ পৰা কৈ আছে আপোনালোকে 1 মিনিট ৰাখিলেও। আচ্ছা, আপোনালোকে কেনেকৈ গম পাব যে মই ক'লো কালি এখন মোৰ ইয়াৰ পৰা গাড়ী চুৰ হৈছে? আপোনাৰ তাত এণ্ট্ৰি আছে নাই মোক সেইটো চাব লাগে। মই কেনেকৈ চাম কওক? এতিয়া মোক বুজাই দিয়ক। আপুনি দেখোন এণ্ট্ৰিয়ে কৰা নাই, এনেকে হয় নেকি? কলমে নাই লগত কলমে নাই, ক'ত লিখিব? লিখাৰ অভ্যাসে নাই নহয়, লিখাৰ অভ্যাস থাকিলেহে কলম থাকিব, কলমে নাই। কলম আনক দিয়া। আৰু শুনক, এইবোৰ আপুনি কি কৈছে মানে মেয়ৰে আপোনাক কৈছে নহয়? ৰ'ব মই চাওক, মোৰ আগত আপুনি অলপ আগতে এষাৰ কথা ক'লে, আপোনাক কৈছে মেয়ৰে কৈছে, আপোনাক ভাস্কৰ বাটোৱাৰী দা আপোনাক মেয়ৰে কৈছে যে এইখন আঁতৰাই দিব লাগে। মই এই কথাটো কিন্তু অন ৰেকৰ্ড আপুনি কৈছে দেই। প্ৰভাত টু প্ৰিয়া সুইটছ 6 মাইল পেৰেলেল পাৰ্কিং, এইটো কি 6 মাইলৰ পাৰ্কিঙৰ বহি আপোনালোকৰ ইয়াতে কি কৰি আছে? আপোনাক কি পাৰ্কিঙৰ বহি দিছে এইটো? আপুনি ইফালে চাওক, পিছত কথা পাতিব। এইটো 6 মাইলৰ বহি দেখোন দাদা। কি নতুন বহি দিছে? ক'ত নতুন বহি দিছে? এই 6 মাইলৰ বহি, 6 মাইলৰ বহি ইয়াতে গণেশগুৰিত ইউজ কৰি আছে নেকি? চব একে। কি নাটক এইবোৰ কি নাটক? 6 মাইলৰ পেৰেলেল পাৰ্কিঙৰ বহি ইয়াতে ইউজ কৰি পেলাই হেৰি কৰিছে। ধিক্কাৰ মই ক'লো, ধিক্কাৰ আপোনালোকৰ ওপৰত। মাতক, লাজৰ কথা। মানে শুহি খাইছে আৰু ক'ব চিণ্ডিকেটৰ কথা নক'ব। বহি বেলেগৰ জাগা বেলেগৰ, বহি বেলেগৰ জাগা বেলেগৰ, কি আচৰিত! গণেশগুৰিত 6 মাইলৰ বহি দি আছে ভাই, আৰু এটা এণ্ট্ৰি নাই, এটা এণ্ট্ৰি। আপুনিতো বহুত নীতি শিক্ষাৰ কথা কৈ আছিল, এতিয়া কওক মই 6 মাইলৰ বহি ইয়াতে কি কৰি আছে? কিহৰ হয়? আচ্ছা, লাজৰ কথা আৰু নক'ব আৰু একদম। আপুনি আনক, নতুন বহি আনক, যাওক ইয়াতে ৰখক, আনক। মহানগৰীৰ গণেশগুৰিৰ এয়া আপোনাৰ ইয়াতে এইটো এটা বৃহৎ পাৰ্কিং চিণ্ডিকেট চলি আছে। বহু দিনৰ পৰা ৰাইজৰ অভিযোগ আছিল, ইয়াতে আপোনালোকৰ
ইয়াতে লিখা আছে আপোনালোকে ভালদৰে চাওক, ফ্ৰী পাৰ্কিং এৰিয়া ৰিজাৰ্ভ অনলি ফৰ 2 or 3 হুইলাৰ্ছ। 2 চকীয়া আৰু 3 চকীয়া বাহনৰ কাৰণে ইয়াতে ফ্ৰী বুলি পাৰ্কিং লিখা আছে, কিন্তু এওঁলোকে পইচা লৈ আছে। তেওঁলোকে পইচা লৈছে। 2 চকীয়া আৰু 3 চকীয়া বাহন তেওঁলোকে ৰাখিবই নিদিয়ে। ৰাখিবতো নিদিয়ে। আচৰিত খাব, তেওঁলোকে বহি যিটো ইউজ কৰি আছে এইটো 6 মাইলৰ বহি গণেশগুৰি ইয়াতে ইউজ কৰি আছে, এই গোপাল বড়ো স্কুলৰ সন্মুখত 6 মাইলৰ বহি। এইবোৰ বস্তু কি GMC কৰ্তৃপক্ষই কি নজৰ নিদিয়ে নেকি? এওঁ কেতিয়া সোধোতে এওঁ পাটোৱাৰী এওঁৰ বোলে এইটো লেচি তেওঁ কৈছে যে মেয়ৰ মৃগেন চৰণীয়া ডাঙৰীয়াই বোলে এওঁক কৈছে এইবোৰ আঁতৰাই দিব দিছে, পোনপটীয়াভাৱে তেখেতে আমাক কৈছে। এতিয়া আমাৰ প্ৰশ্ন মেয়ৰ ডাঙৰীয়ালৈ আৰু GMC কৰ্তৃপক্ষলৈ যে এনেকে দুৰ্নীতিমুক্ত এই অসমখন ভৰিব নেকি? এইবিলাকতো দুৰ্নীতি হৈ আছে। আজি গণেশগুৰিত কেনেকে 6 মাইলৰ বহি এনেকে ইউজ কৰিব পাৰে? এটা বহীতো চাওকচোন, বহীৰ যিটো বহী দিছে এটা বহীতো তেওঁলোকে গাড়ী নম্বৰ এণ্ট্ৰি কৰা নাই। এনেকে চলে নেকি? এনেকে মানুহক তেজ শুই খাইছে। আপোনাক লৈ যাম নেকি? আচ্ছা, আপুনি বহি তাৰে বহি ইয়াতে কিয় ইউজ কৰি আছে? তেনেহ'লে পিয়াজ ইউজ কৰিছে। ইমান কষ্ট কৰে মানুহৰ 279 কৈছে। এইবিলাকৰ এটা বহীৰ এণ্ট্ৰি নাই। এনেকে চলিছে পাৰ্কিং, এনেকে চলিছে। সৰ্বসাধাৰণ মানুহে সজাগ হ'বৰ হ'ল। পাৰ্কিং কৰোঁতে পাৰ্কিঙৰ এই ৰচিদখন ল'বলৈ নাপাহৰিব। এনেকে মানুহ বুৰ্বক বনায়। চাওক, এতিয়া গণেশগুৰিত 6 মাইলৰ ৰিচিপ্ট দি আছে, এখন ৰিচিপ্টত গাড়ীৰ নম্বৰ নাই। আজি ক'ত গণেশগুৰি আৰু ক'ত 6 মাইল? আপুনি ভাবক, মানুহক এনেকে মূৰ্খ বনাই একচাম মানুহে এনেকে অসমীয়া মানুহক হেক কৰি আছে। আপোনালোকক কৈছো সজাগ হ'ব অলপ। আপোনালোকে বাইকবিলাক ৰখাৰ জেগা, আপোনালোকৰ গাড়ীবিলাকক আনি পেলাই পইচা কোনোবাই ল'ব, বেনিফিট কোনোবাই ল'ব। আপোনালোকে সজাগ হ'ব। মানুহে ধৰিলে একো কৰিব নোৱাৰে ইয়াতে। আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।